হয়, মই হায়দৰাবাদত খেলিছিলোঁ তেলেংগানাত আৰু ফাৰ্ষ্ট ৰাউণ্ডত মই ওড়িশাৰ লগত খেলিছিলোঁ, তাৰপিছত ছেকেণ্ড ৰাউণ্ড মই কেৰেলাৰ লগত খেলিছিলোঁ। আমাৰ আছিলে 28ৰ পৰা 30লৈকে 3 দিন আছিলে। হয়, মইতো এতিয়া ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট হয়। মই বিটেক মেকানিকেলত পঢ়ি আছোঁ। তাৰে বাবে চাকৰিৰ কাৰণে অকণমান হেৰি কৰিম আৰু লগতে খেলটো চাওঁ কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ। মইতো ভাবোঁ ল'ৰা-ছোৱালী প্ৰত্যেকেই পঢ়া আৰু খেল দুয়োটা সমানে আগুৱাই যাব লাগে। গতিকে তাইক ইমান ভাল ধৰণে স্কোপ দিব পৰা নাই যদিও তাই নিজা প্ৰচেষ্টাত যিখিনি কৰিছে আমি অত্যন্ত সুখী হৈছোঁ মাক দেউতাক হিচাপে। মই হায়দৰাবাদত খেলিছিলোঁ তেলেংগানাত আৰু ফাৰ্ষ্ট ৰাউণ্ডত মই ওড়িশাৰ লগত খেলিছিলোঁ, তাৰপিছত ছেকেণ্ড ৰাউণ্ড মই কেৰেলাৰ লগত খেলিছিলোঁ। আমাৰ আছিলে 28ৰ পৰা 30লৈকে 3 দিন আছিলে। হয়, মইতো এতিয়া ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট হয়। মই বিটেক মেকানিকেলত পঢ়ি আছোঁ। তাৰে বাবে চাকৰিৰ কাৰণে অকণমান হেৰি কৰিম আৰু লগতে খেলটো চাওঁ কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছোঁ। এতিয়া আৰু কষ্ট কৰি যাম যাতে মই ইণ্টাৰনেশ্যনেল গেম খেলি যাব পাৰোঁ আৰু লগতে মই আন বেলেগ গেমো খেলোঁ। মই বাস্কেটবল খেলোঁ, ফুটবল খেলোঁ। বহুতবোৰ গেম খেলি ভাল পাওঁ যিহেতু সকলো গেমতে আগবাঢ়ি যাবলৈ। মইতো ভাবোঁ ল'ৰা-ছোৱালী প্ৰত্যেকেই পঢ়া আৰু খেল দুয়োটা সমানে আগুৱাই যাব লাগে। গতিকে তাইক ইমান ভাল ধৰণে স্কোপ দিব পৰা নাই যদিও তাই নিজা প্ৰচেষ্টাত যিখিনি কৰিছে আমি অত্যন্ত সুখী হৈছোঁ মাক দেউতাক হিচাপে। মই হায়দৰাবাদত খেলিছিলোঁ তেলেংগানাত আৰু ফাৰ্ষ্ট ৰাউণ্ডত মই ওড়িশাৰ লগত খেলিছিলোঁ, তাৰপিছত ছেকেণ্ড ৰাউণ্ড মই কেৰেলাৰ লগত খেলিছিলোঁ। আমাৰ আছিলে 28ৰ পৰা 30লৈকে 3 দিন আছিলে। হয়, মইতো এতিয়া ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট হয়। মই বিটেক মেকানিকেলত পঢ়ি আছোঁ। তাৰে বাবে চাকৰিৰ কাৰণে অকণমান হেৰি কৰিম আৰু লগতে খেলটো চাওঁ কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছোঁ। এতিয়া আৰু কষ্ট কৰি যাম যাতে মই ইণ্টাৰনেশ্যনেল গেম খেলি যাব পাৰোঁ আৰু লগতে মই আন বেলেগ গেমো খেলোঁ। মই বাস্কেটবল খেলোঁ, ফুটবল খেলোঁ। বহুতবোৰ গেম খেলি ভাল পাওঁ যিহেতু সকলো গেমতে আগবাঢ়ি যাবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।